মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম ক্লাছ 7 গণিতৰ অনুশীলনী 4.2। কুৱেশ্যন নম্বৰ 1ত আমাক কৈছে চলকটো পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা। চ' ৰোমান 1 আছে x + 5 = 12। তো ইয়াতে আমাৰ x টো ওলাব লাগিব, xৰ মান সমাধান তাৰমানে। তো ইয়াতে xক ফ্ৰী কৰিব লাগিব, গতিকে তোমালোকে যদি চোৱা বাওঁফালে +5 আছে হয়নে? তো এই 5টো আমি কেনচেল কৰিবলৈ কি কৰিব লাগিব, সমান চিনৰ দুইফালে -5 কৰিব লাগিব হয়নে? মানে 5টো আমি বিয়োগ কৰিব লাগিব দুইফালে হয়নে? তো আমি লিখিম যে দুইফালে 5 বিয়োগ কৰি হয়নে? তেতিয়াহে আমাৰ xটো ফ্ৰী হ'ব হয়নে নহয়? দুইফালে কি লিখিম, 5 বিয়োগ কৰি। আমি যেতিয়া 5টো বিয়োগ কৰিম দুইফালে, তেতিয়া আমাৰ xৰ লগত থকা 5টো কেনচেল যাব হয়নে নহয়? গতিকে ইয়াতে 5 কেনচেল যাবগৈ, গতিকে কি থাকিব, ইয়াতে আমাৰ x থাকিব। আৰু ইফালে কি হ'ব, 12ৰ পৰা 5 গ'লে 7, গতিকে এইটোৱে আমাৰ সমাধান হ'ব। নেক্সট আহিলে x - 7 = 0। ইয়াত তোমালোকে যদি চোৱা xটোক ফ্ৰী কৰিবৰ বাবে আমি কি কৰিব লাগিব, +7 কৰিব লাগিব। দুইফালে 7টো আমি প্লাছ কৰিব লাগিব। প্ৰশ্নটো আছে x - 7, তো এই -7টো কেনচেল কৰি +7 আমি সমান চিনৰ দুইফালে আমি কৰিব লাগিব হয়নে? তো দুইফালে 7 আমি কি কৰিছোঁ, যোগ কৰি হয়নে? গতিকে ইয়াতে -7 + 7 কেনচেল গ'ল, গতিকে x থাকিব আৰু 0 + 7 7 হ'ব উত্তৰটো হয়নে? তাৰপিছত আহিলে y - 3 = 6। তো ইয়াতে তোমালোকে যদি চোৱা -3টো কেনচেল কৰিবৰ বাবে 3টো আমি যোগ কৰিব লাগিব হয়নে? গতিকে দুইফালে যোগ কৰিব লাগিব, কাৰণ সমীকৰণ হৈছে এইটো হয়নে? 3 কেনচেল গ'ল, গতিকে y = 6 + 3 9 হ'বগৈ, ঠিক আছে? তাৰপিছত আহিলে z + 6 = -5 হয়নে? তো ইয়াতে +6 আছে নহয়, আমি -6 কৰিম দুইফালে হয়নে? দুইফালে 6 বিয়োগ কৰি হয়নে? তো গতিকে 6 কেনচেল যাব, তো আমাৰ কি থাকিব, ইয়াতে অনলি z থাকিব। তো -5 - 6 তাৰমানে -11, বুজি পাইছা? তাৰপিছত ৰোমান 5 3x = 42। ইয়াত তোমালোকে যদি চোৱা 3x আছে হয়নে? 3টো পূৰণ হৈ আছে, গতিকে 3টো কেনচেল কৰিব আমি হৰণ কৰিব লাগিব 3ৰে। সমান চিনৰ দুইফালে আমি কি কৰিব লাগিব, 3ৰে হৰণ কৰিব লাগিব হয়নে? তেতিয়াহে আমাৰ 3টো কেনচেল যাব হয়নে? তো 3 কেনচেল গ'ল, গতিকে আমাৰ কি থাকিব, ইয়াতে x থাকিব। গতিকে 3ৰে 42 কেইবাৰ যাবগৈ, আমাৰ যাব 3 × 3, 1 থাকিলে 12 হ'ল, 3 × 4 = 12 মানে 14 বাৰ যাবগৈ, ঠিক আছে? নেক্সট আহিলে x/5 = 6। ইয়াত 5টো হৰণ হৈ আছে, কেনচেল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, 5ৰে পূৰণ কৰিম দুইফালে, ঠিক আছে? তো আমি পূৰণ কৰিলোঁ 5ৰে দুইফালে, গতিকে আমাৰ এটা কি হ'বগৈ, লিখিব লাগিব 5ৰে পূৰণ কৰি 5 কেনচেল গ'ল, গতিকে আমাৰ ইয়াত থাকিবগৈ x, এইফালে হ'ব 6 × 5 = 30 হয়নে? উত্তৰটো 30 হ'বগৈ, ঠিক আছে? তাৰপিছত আহিলে ৰোমান 7 12x = -36। তো ইয়াতে তোমালোকে যদি চোৱা 12টো পূৰণ হৈছে, গতিকে 12ৰে আমি হৰণ কৰিম দুইফালে, হৰণ কৰিলোঁ হয়নে? তো 12 কেনচেল যাব, গতিকে x = 12ৰে কেইবাৰ আছে 36ত 3 বাৰ যায় হয়নে? মাইনাছ চিনটো আছে যে, গতিকে আনচাৰটো -3। নেক্সট আহিলে ৰোমান 8ত x/4 = 3/5। তো ইয়াতে তোমালোকে যদি চোৱা 4টো হৰণ হৈ আছিলে, গতিকে 4ৰে আমি পূৰণ কৰিম দুইফালে, তো 4 কেনচেল গ'ল, x = কিমান হ'ব, 3 × 4 = 12, ওপৰত তলত 5, ঠিক আছে? 5/12 হয়নে? নেক্সট আহিলে 7x = 35। ইয়াত তোমালোকে যদি 7টো পূৰণ হৈ আছে হয়নে? গতিকে আমি 7ৰে হৰণ কৰিম, দুইফালে হৰণ কৰিছোঁ হয়নে? দুইফালে 7ৰে হৰণ কৰি হয়নে? তো 7 আমাৰ কেনচেল যাব। তাৰপিছতে xৰ মান যিটো এইটো হ'বগৈ আমাৰ ইয়াতে 5, ঠিক আছে? বুজি পাইছা? এতিয়া আহিলে আমাৰ ৰোমান 10 p/4 = 3। তো ইয়াত তোমালোকে যদি চোৱা 4টো হৰণ হৈ আছে, গতিকে 4ৰে পূৰণ কৰিম দুইফালে, পূৰণ কৰিলে 4 কেনচেল যাব, গতিকে p = 3 × 4 = 12 হয়নে? তাৰপিছত আহিলে আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2। চলকটো পৃথক কৰিবলৈ ব্যৱহাৰ কৰিবলৈ স্তৰবোৰ লিখিব দিছে আৰু সমীকৰণ সমাধান কৰিব দিছে। ইয়াত আমাৰ স্তৰ বাঢ়িব, দুটা স্তৰ হ'বগৈ, ঠিক আছে? ষ্টেপ বাঢ়িব ইয়াতে। তো গতিকে 4x + 5 = 45। প্ৰথমতে আমি যিটো +5 আছে সেইটো কেনচেল কৰিবৰ কাৰণে দুইফালে -5 কৰিব লাগিব হয়নে? বিয়োগ কৰিব লাগিব 5টো হয়নে? তো 5 বিয়োগ কৰিলোঁ আমি দুইফালে, সমান চিনৰ বাওঁফালে আৰু সোঁফালে, গতিকে 5 কেনচেল যাব, গতিকে কি থাকিব, 4x থাকিব হয়নে? = 40 হ'ব। 45 5 গ'লে 40 হয়। এতিয়া আকৌ 4x মানে 4টো পূৰণ হৈ আছে xৰ লগত, গতিকে আমি 4ৰে হৰণ কৰিম দুইফালে, ইফালে 40/4 হ'বগৈ হয়নে? তো ইফালে 4ৰে হৰণ কৰি লিখিব লাগিব, ঠিক আছে? 4 কেনচেল যাব, গতিকে x = 4ৰে কেইবাৰ যায় 40ক 10 বাৰ যায়, তো এনচাৰটো 10 হ'ব। নেক্সট 3x - 7 = 11। তো ইয়াতে প্ৰথমতে আমি কি কৰিম, -7টো কেনচেল কৰিবৰ কাৰণে 7 আমি দুইফালে যোগ কৰিব লাগিব হয়নে? তো 11 + 7 হ'ব, দুইফালে 7 যোগ কৰি লিখিব লাগিব। তো 7 কেনচেল গ'ল, গতিকে 3x = 11 + 7 কিমান হ'ব, 18 হ'ব। এতিয়া আমাৰ 3টো পূৰণ হৈছে, গতিকে 3ৰে আমি হৰণ কৰিম দুইফালে, চ' /3, ইফালে 18/3 হয়নে? দুইফালে 3ৰে হৰণ কৰি 3 কেনচেল গ'ল, গতিকে x = 3ৰে কেইবাৰ যাব, 6 বাৰ যাব, আনচাৰটো 6, 3 × 18 যে হ'ব। নেক্সট আহিলে 2x/3 + 5 = 7। ইয়াত আমি প্ৰথমতে 5টো কেনচেল কৰিম, চ' 2x/3 + 5, তো দুইফালে 5 মাইনাছ কৰিম, সেইবাবে -5 লিখিলোঁ দুইফালে হয়নে? দুইফালে 5 মাইনাছ কৰি 5 কেনচেল গ'ল, কি থাকিব, 2x/3 = 7 × 5 = 2 হয়নে? এতিয়া আমাৰ 3টো হৰণ হৈ আছে, 3টো আমি পূৰণ কৰিম দুইফালে হয়নে? 2x/3, এতিয়া 3ৰে দুইফালে পূৰণ কৰিম হয়নে? সমান চিনৰ দুইফালে 2 × 3 = আমাৰ ইফালে 6 হ'বগৈ হয়নে? 3 কেনচেল গ'ল ইয়াতে, গতিকে 2x = 2 × 3 = 6।
এতিয়া 2টো পূৰণ হৈ আছে ন, গতিকে আমি 2ৰে আকৌ হৰণ কৰিব লাগিব, দুইফালে কৰিব লাগিব। তো 6/2 হ'ল। তো এতিয়া 2ৰে হৰণ কৰি লিখিব লাগিব, ঠিক আছে। 2 2 কেঞ্চেল গ'ল, গতিকে xৰ মান হ'বগৈ 2 3 গুণ 6, এনচাৰটো 3 হ'ব। নেক্সট আহিলে ৰোমান 4 4y/3 - 7 = 5। তো ইয়াতে আমাৰ প্ৰথমতে 7টো কেঞ্চেল কৰিব লাগিব, -7টো। তো +7 কৰি সমান চিহ্নৰ দুইফালে হয়নে? তো +7 কৰিলোঁ আমি। তো 7 7 কেঞ্চেল গ'ল, তো কি হ'বগৈ আমাৰ ইয়াতে 4y/3 = 7 5 কিমান 12 হয়নে? কিমান হ'বগৈ ইয়াতে 12 12। এতিয়া 3টো হৰণ হৈ আছে ইয়াতে তলত হয়নে? 3ৰে আমি কি কৰিব লাগিব, দুইফালে পূৰণ কৰিম হয়নে? তো 3ৰে পূৰণ কৰি, ঠিক আছে। 3 3 কেঞ্চেল যাবগৈ আমাৰ এতিয়া ইয়াতে হয়নে? 3 কেঞ্চেল গ'ল, গতিকে 4y = 12 3 গুণ 36 হয়নে? তাৰপিছত আকৌ 4ৰে হৰণ কৰিব লাগিব দুইফালে, 4টো পূৰণ হৈ আছিলে যে, তো 36/4 হয়নে? এতিয়া 4 4 কেঞ্চেল গ'ল, গতিকে y মান কিমান হ'বগৈ 9 গুণ 36 হয়নে? গতিকে 9 হ'ব উত্তৰটো হ'ব। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 3 তলৰ সমীকৰণবোৰ সমাধান কৰা হ'ব। আগৰখিনিৰ নিচিনা একেধৰণে কৰিব লাগিব। তো ইয়াতে 4x = 64 দি আছে, গতিকে 4 প্ৰথমতে আমি হৰণ কৰিব লাগিব, যিহেতু 4 পূৰণ হৈ আছে দুইফালে। তো 4ৰে আমি হৰণ কৰিলোঁ, 4ৰে হৰণ কৰি, ঠিক আছে। 4 4 কেঞ্চেল গ'ল, গতিকে xৰ মান কিমান হ'বগৈ 4ৰে কিবা যাব 4 গুণ 4 2 থাকিলে 24 4 6 গুণ 24, এনচাৰটো 16 অ'কে। তাৰপিছত আহিলে ৰোমানটো 4x + 7 = 15। ইয়াত প্ৰথমতে আমি কি কৰিম 7 বিয়োগ কৰিম দুইফালে 15 - 7 হ'বগৈ। এতিয়া 7 7 কেঞ্চেল যাব, গতিকে 4x = 15/7 গ'লে আমাৰ হ'বগৈ 8। এতিয়া আকৌ 4ৰে হৰণ কৰিম দুইফালে, তো 4x/4 সিফালে আমাৰ হ'বগৈ 8/4। গতিকে আমাৰ উত্তৰটো 4 4 কেঞ্চেল যাবগৈ আৰু xৰ মান কিমান হ'বগৈ 4ৰে দুবাৰ 2 হ'ব এনচাৰ, 4 গুণ 8 যে, ঠিক আছে। ৰোমান 3 y/4 = 6। ইয়াতে আমি কি কৰিম 4ৰে পূৰণ কৰিম দুইফালে, ঠিক আছে। কাৰণ হৰণ হৈছিলে যে, তো 6 × 4 বুজি পাইছা। 4 4 কেঞ্চেল যাব, তো y = কিমান হ'বগৈ 6 4 গুণ 24 হয়নে? তাৰপিছত নেক্সট আহিলে আমাৰ 3y = 60। ইয়াতে আমি 3ৰে হৰণ কৰিব লাগিব, কাৰণ 3টো পূৰণ হৈছিলে যে 60/3 3 3 কেঞ্চেল যাব, গতিকে y = কিমান হ'বগৈ 3 20 গুণ 60 হয়, গতিকে এনচাৰটো 20 হ'বগৈ, ঠিক আছে। তাৰপিছত আহিলে ৰোমান 5ত 6p + 7 = 37। তো ইয়াতে প্ৰথমতে আমি 7 বিয়োগ কৰিব লাগিব হয়নে? 6p + 7 - 7 = 37 - 7। তাৰপিছতে 7 7 কেঞ্চেল গ'ল, 6p = কিমান হ'বগৈ আমাৰ 30 হ'বগৈ। এতিয়া p আমি ফ্ৰী কৰিব লাগিব, গতিকে 6ৰে হৰণ কৰিম দুইফালে, তো 6 6 কেঞ্চেল গ'ল, গতিকে p মান হ'বগৈ আমাৰ 6 5 গুণ 30, তাৰমানে এনচাৰটো 5 5বাৰ যাবগৈ 6 5 গুণ 30 হ'ব। ৰোমান 6ত 7p - 9 = 5। প্ৰথমতে 9টো আমি ইয়াতে কি কৰিব লাগিব প্লাছ কৰিব লাগিব, তেতিয়াহে -9 কেঞ্চেল হ'বগৈ হয়নে? দুইফালে কৰিছোঁ, 9 9 কেঞ্চেল গ'ল, তো 7p = 9 5 14 হয়নে? তাৰপিছত আমি কি কৰিম এইবাৰ আকৌ 7ৰে হৰণ কৰিম দুইফালে, ঠিক আছে। এইফালে আমি হৰণ কৰিলোঁ 14/7 7 7 আমাৰ কেঞ্চেল যাব ইয়াতে, গতিকে p = কিমান হ'বগৈ 7 2 গুণ 14 দুবাৰ যাব হয়নে? 2 2 2। তাৰপিছত আহিলে নেক্সট কুৱেশ্যন ৰোমান 7 5x - 7 = 8। ইয়াতে আমি কি কৰিব লাগিব +7 কৰিব দুইফালে, সমান চিহ্নৰ দুইফালে +7 কৰিম। তাৰপিছত 7 7 কেঞ্চেল গ'ল, গতিকে 5x = 7 8 15 হয়নে? এতিয়া আকৌ 5ৰে হৰণ কৰিম, কাৰণ 5টো পূৰণ হৈ আছে এটা হয় নহয়? তো 15/5। তাৰপিছতে 5 5 কেঞ্চেল, গতিকে x = 5 3 গুণ 15 3 হ'ব উত্তৰ হয়নে? তাৰপিছত আহিলে নেক্সট x/5 + 2 = 3। প্ৰথমতে আমি ইয়াতে কি কৰিব লাগিব -2 কৰিম দুইফালে, 2 2 কেঞ্চেল গ'ল, গতিকে আমাৰ x/5 = 3/2 গ'লে 1। এতিয়া আকৌ আমি 5ৰে পূৰণ কৰিম দুইফালে, 5টো হৰণ হৈছিলে যে, ইফালে 1 × 5 5 5 কেঞ্চেল যাব, গতিকে x = 1 5 গুণ 5 হয়নে? উত্তৰটো 5 হ'ব। তাৰপিছত আহিলে q/3 - 1 = 2। ইয়াতে আমি কি কৰিম প্ৰথমতে প্লাছ কৰিব লাগিব 1 দুইফালে, সমান চিহ্নৰ দুইফালে 1টো আমি যোগ কৰিছোঁ, গতিকে -1 + 1 কেঞ্চেল, এতিয়া q/3 = 2 1 3। এতিয়া আকৌ 3ৰে আমি পূৰণ কৰিম দুইফালে, হৰণ হৈছিলে যে 3টো 3 পূৰণ 3 হয়নে? 3 3 কেঞ্চেল গ'ল, q = কিমান হ'বগৈ 3 3 গুণ 9 উত্তৰটো হ'ব। তাৰপিছত আহিলে ৰোমান 10ত 3x + 11 = 50। প্ৰথমতে আমি 11 মাইনাছ কৰিম দুইফালে, 50 - 11 হ'ব ৰাইট চাইডে। এতিয়া 11 11 কেঞ্চেল যাব, গতিকে 3x = 50/11 গ'লে আমাৰ আকৌ 39 হ'ব হয়নে? তাৰপিছত আকৌ আমি 3ৰে হৰণ কৰিব লাগিব, 3টো পূৰণ হৈছিলে যে, দুইফালে কৰিব লাগিব দেই, 39/3 হ'ব। 3 3 কেঞ্চেল গ'ল, গতিকে xৰ মান হ'বগৈ আমাৰ 3 13 গুণ হয়নে 39, গতিকে এনচাৰটো 13। তাৰপিছত আহিলে নেক্সট 11 4x + 10 = 26। আমি ইয়াতে -10 কৰিম দুইফালে, 10 10 কেঞ্চেল গ'ল, গতিকে 4x = 26 - 10 16 হ'ব এইটো। এতিয়া আকৌ আমি 4ৰে হৰণ কৰিব লাগিব, 4টো পূৰণ হৈছিলে যে দুইফালে কৰিব লাগিব দেই,
16/4 এতিয়া 4 4 কেঞ্চেল গতিকে xৰ মান হ'বগৈ আমাৰ 4 4 গুণ 16 এনচাৰটো 4 হ'ব নেক্সট আছে আমাৰ ৰোমান 12 x/3 + 4 = 6 ইয়াতে আমি প্ৰথমতে 4টো কেঞ্চেল কৰিবৰ বাবে -4 কৰিম সমান চিহ্ন দুইফালে তাৰপিছতে 4 4 কেঞ্চেল যাব গতিকে আমাৰ থাকিবগৈ x/3 ইকুৱেল 6 পৰা 4 গ'লে 2 হয়নে এবাৰ আকৌ আমি 3 2 কেঞ্চেল কৰিবৰ কাৰণে 3 পূৰণ কৰিম দুইফালে 2 × 3 3 3 কেঞ্চেল গ'ল আমাৰ x ইকুৱেল কিমান হ'ব 2 3 গুণ 6 6 ঠিক আছে তাৰপিছত আহিলে ৰোমান 13ত p/3 + 5 = 12 ইয়াতে আমি 5টো ফ্ৰী কৰিবৰ বাবে -5 কৰিম দুইফালে সমান চিহ্নৰ 5 5 কেঞ্চেল যাব গতিকে আমাৰ থাকিব p/3 ইকুৱেল 12 হ'ব 5 + 7 এতিয়া আমি 3ৰে পূৰণ কৰিব লাগিব হয়নে দুইফালে কাৰণ 3টো হৰণ আছিলে যে 7 পূৰণ 3 হয়নে 3 3 কেঞ্চেল যাব আমাৰ তো p ইকুৱেল 7 3 গুণ 21 মানে 21 নেক্সট আহিলে ৰোমান 14 q/2 + 4 = 7 তো আমি ইয়াতে -4 কৰিম প্ৰথমতে ষ্টেপ 1ত তাৰপিছতে 4 4 কেঞ্চেল যোৱাৰ পিছতে আমাৰ থাকিবগৈ q/2 ইকুৱেল 7 পৰা 4 গ'লে 3 এবাৰ আকৌ আমি কি কৰিব লাগিব 2ৰে পূৰণ কৰিব লাগিব হয়নে আমাৰ দুইফালে 3 × 2 গতিকে 2টো কেঞ্চেল গতিকে q ৰ মান হ'বগৈ আমাৰ 2 3 গুণ 6 বুজি পাইছা এই কুৱেশ্যনটো তোমালোকে যদি চোৱা 2টো আমাৰ x + l ত পূৰণ হৈ আছে গতিকে 2ক আমি দুটাক লগতে পূৰণ কৰিব লাগিব তো 2 × x 2x + 2 × 3 2 3 গুণ 6 হ'ব সমাধানৰ ইফালে কি আছে আমাৰ x + 7 হয়নে এতিয়া আমি 6টো কেঞ্চেল কৰোঁ প্ৰথমতে হয়নে গতিকে 6 আমি সমাধানৰ দুইফালে বিয়োগ কৰিব লাগিব তো 2x + 6 6টো ফ্ৰী কৰি আমি মাইনাছ কেঞ্চেল কৰিবৰ কাৰণে 6 মাইনাছ কৰিছোঁ দুইফালে তো +7 আকৌ -6 হয়নে দুইফালে বিয়োগ কৰোঁ 6টো হয়নে 6 6 কেঞ্চেল গ'ল গতিকে কি থাকিব 2x ইকুৱেল x + 7 পৰা 6 গ'লে 1 হয়নে এতিয়া আমি xটো কেঞ্চেল কৰিম সোঁফালে থকা যিটো x তো তাৰ বাবে আমি দুইফালে xটো বিয়োগ কৰিব লাগিব তো 2x - x ইকুৱেল x + 1 - x দুইফালে x বিয়োগ কৰিছোঁ x x কেঞ্চেল গ'ল আমাৰ সোঁফালে থকাটো তো 2x পৰা এটা x গ'লে এটা x থাকিব তো এনচাৰটো 1 থাকিব হয়নে এইটোৱে উত্তৰ